So hello everyone, welcome পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো এটা নতুন সেশনলৈ সকলো শিক্ষলৈকে চাই থাকিব ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ এটা ইম্পৰ্টেন্ট পাৰ্ট ক্যাৰেক্টাৰ পাজল এই ক্যাৰেক্টাৰ পাজলৰ পৰা আপোনালোকৰ কোৱেশ্চন অহা দেখা যায় এডিআৰএ হওক বা এপিএসসি হওক যিকোনো কম্পিটিটিভ এক্সামত কোৱেশ্চন অহা দেখা যায় সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন আছে সকলো শিক্ষলৈকে চাই থাকিব আৰু ভিডিওটো প্লিজ আপোনালোকৰ যিমানবোৰ ফ্ৰেণ্ড আছে সকলোকে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰথম কোৱেশ্চনটো মই আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰথম কোৱেশ্চনটো হৈছে ইয়াক আমি মিসিং নাম্বাৰ হিচাপেও জানো ঠিক আছে আমাৰ মিসিং নাম্বাৰ হিচাপেও জানো সকলোৱে যাতে ভুল নকৰে ইয়াৰ আনসাৰটো দিব কি হ'ব এটা দিয়া আছে যে 6 4 20 আৰু 8 যদি হ'ব পাৰে 6 4 8 আৰু 20 হ'ব পাৰে 7 9 8 আৰু 26 হ'ব পাৰে হয় নে আৰু 6 5 আৰু 12 যদি হ'ব পাৰে তেনে হলে আপোনাৰ ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো জনাব এবাৰ কি হ'ব কি হ'ব ইয়াৰ আনসাৰটো এনেকুৱা আনসাৰ বিলাকত সদায় মন কৰিব যেনেকে আমি আগতে কৰিছিলো ন নাম্বাৰ সিৰিজৰ ক্ষেত্ৰত যোগ বিয়োগ পূৰণ হৰণ কৰি আমি ইয়াৰ আনসাৰটো উলিয়াব লাগে ঠিক আছে আৰু এপিএসসি ত খুব অহা দেখা যায় এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু এডিআৰএটো আহিছে হয় না আৰু এসএসসি টো জানে ৰেলৱে টো জানে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আহে গতিকে ইয়াৰ আনসাৰটো কি হ'ব যেনেকে আপোনাৰ এতে দিয়া আছে ন 6 পৰা 4 হৈছে 8 পৰা 20 হৈছে হয় ন এটা আমি ইয়াতে কি ট্ৰিক্স লাগি আছে আমি এটা এপ্লাই কৰি চাব পাৰো 6 + 4 হয় ন 6 + 4 আপোনাৰ কিমান হ'ব 10 হ'ব 10 + 8 কিমান হ'ব আপোনাৰ 18 হ'ব হয় ন 18 ৰ লগত যদি মই 2 এটা যোগ কৰো কিমান হ'ব আপোনাৰ 20 হ'ব এটো ইয়াতে এটো ট্ৰিক্স লাগি আছে 20 ঠিক আছে বাকিটো তেনেকে হয় নহয় চাও বাকিটো ইয়াতে দিয়া আছে আপোনাৰ 7 + 9 + 8 হয় ন এইকেইটা গুটেইকেইটা যোগ কৰিলে আমি কিমান পাম 24 পাম হয় না কিমান পাম 24 আৰু 24 ৰ লগত যদি মই 2 এটা এড কৰো কিমান পাম মই 26 পাম গতিকে আনসাৰটো এটা 26 আছে ঠিক আছে এটা চাব 6 প্লাস কিমান হ'ব 6 + 5 কিমান হ'ব আৰু প্লাস 12 কিমান হ'ব 6 + 11 11 12 কিমান হ'ব আপোনাৰ 23 হয় না 11 12 কিমান হ'ব 23 হ'ব 23 ৰ লগত যদি মই 2 যোগ কৰো কিমান হ'ব আপোনাৰ 25 গতিকে 25 ইজ দা কাৰেক্ট আনসাৰ গতিকে এটা আমাৰ হ'ব লাগিছিল 25 ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকৰ চাব সকলোৱে কি হ'ব এবাৰ স্ক্ৰিনশ্বট মাৰি লব আনসাৰটো আপোনালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি লব কি হয় আৰু নেক্সটটো চাব নেক্সট কোৱেশ্চনটো দিছে ইয়াতে আপোনাৰ যে হুইচ নাম্বাৰ উইল ৰিপ্লেস দা কোৱেশ্চন মাৰ্কটোত আপোনাৰ কি হ'ব ইয়াতে জনাব ইয়াতে কৈ আছে আপোনাৰ কি আছে ইয়াতে 2 আছে 13 আছে হয় না আৰু 4 আছে 8 আছে আৰু এটা 80 আছে ইয়াতে আপোনাৰ 1 আছে ইয়াতে 5 আছে ইয়াতে আপোনাৰ কোৱেশ্চন মাৰ্ক আছে একচুয়ালি প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চনৰ পৰা মই কোৱেশ্চনটো কাটি আনিছো আপোনালোকে হয়তো চাগে গম পাইছে চাগে কোৱেশ্চন পেপাৰ পৰা কটা স্যাম্পলে হয় এটো ঠিক আছে ইয়াৰ আনসাৰটো কি হ'ব এবাৰ জনাব সকলোৱে কি হ'ব যেনেকে নহওক আমি যোগ বিয়োগ পূৰণ হৰণ যিয়ে নকওঁ লাগিলে আমাৰ আনসাৰটো আনিব লাগে মই আপোনালোকক টাইমাৰো লগাই দিম বাৰু ঠিক আছে টাইমাৰটো মই আপোনালোকক লগাই দিম টাইমাৰ আপোনাৰ থাকিব টাইমাৰ থাকিব নেক্সট কোৱেশ্চনটোৰ পৰা মই টাইমাৰ লগাই দিম নেক্সট কোৱেশ্চনটোৰ পৰা মই আপোনালোকক টাইমাৰ লগাই দিম টাইমাৰ ঠিক আছে নেক্সট কোৱেশ্চনৰ পৰা 1 মিনিট বা 2 মিনিট আপোনালোকক টাইমাৰ লগাই দিম ঠিক আছে ইয়াৰ আনসাৰটো কি হ'ব এটা যদি মই কওঁ এটো মাল্টিপল কৰিলে বহুত ডাঙৰ সৰুৱে হ'ব 2 3 কিমান 6 হ'ব গতিকে এটো নহব মই যদি ইয়াকে আৰু এবাৰ কৰি চাওঁ যে 3 স্কয়াৰ কৰি 2 স্কয়াৰ কৰি প্লাস কৰি চাওঁ 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হয় ন আৰু 2 স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 2 স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 4 হ'ব হয় ন 9 + 4 কিমান হ'ব আপোনাৰ আনসাৰটো হ'ব 13 গতিকে 13 ইজ দা কাৰেক্ট আনসাৰ এটা 13 আছে সেম ইয়াটো চাম মই 4 স্কয়াৰ কৰিলো প্লাস কিমান হ'ব 8 স্কয়াৰ কৰিলো হয় ন 4 স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 16 হ'ব আৰু 8 স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 8 স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 64 এইকেইটা যদি মই এড কৰো কিমান হ'ব আপোনাৰ এইকেইটা যদি মই এড কৰো ইয়াতে হ'ব আনসাৰটো 80 ঠিক আছে আৰু নেক্সট চাব ইয়াতে যে মই যদি ইয়াতে এড কৰো 1 স্কয়াৰ প্লাস কিমান হ'ব 5 স্কয়াৰ হয় না ইয়াতে 1 প্লাস কিমান হ'ব 25 ইকুৱেল কিমান হ'ব আনসাৰটো 26 এটা 26 আছে হয় না গতিকে আমাৰ আনসাৰটো হ'ব 26 ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আপোনালোকৰ ঠিক আছে মনত ৰাখিব আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো চাব এবাৰ ট্ৰাই কৰক মই 1 মিনিট টাইম দিছো ইয়াৰ আনসাৰটো কি হ'ব
ইয়াতে দিছে 7 ৰ পৰা 7 6 আৰু 3 45 দিয়া আছে 5 4 26 আৰু 6 দিয়া আছে 7 3 8 দিয়া আছে ইয়াতে দিয়া আছে which number will replace the question mark কি হ'ব ইয়াৰ আনসাৰটো টাইমাৰ লগাই দিছো মই আপোনালোকক 7 6 45 3 5 4 6 26 দিয়া আছে ইয়াতে 7 দিয়া আছে 3 দিয়া আছে 8 দিয়া আছে কোৱেশ্চন মাৰ্ক দিয়া আছে কি হ'ব আনসাৰটো এটা বহুত আছে অলৰেডি আনসাৰটো দিলে চাগে ইয়াৰ আনসাৰটো হ'ব 29 হয় না 29 সবে দিছে চাগে হয় ৰাইট দেখা লগা লগা গম পাব এইটো 6 * 7 কিমান হ'ব 6 * 7 কিমান হ'ব 42 42 প্লাস 3 কিমান হ'ব আপোনাৰ 45 হয় না গতিকে 45 ইয়াটা অলৰেডি আছে 5 * 4 কিমান হ'ব 20 হ'ব 20 প্লাস 6 কিমান হ'ব আপোনাৰ 20 প্লাস 6 কিমান হ'ব আপোনাৰ 26 গতিকে 26 ইয়াটা অলৰেডি আছে 7 * 3 কিমান হ'ব আপোনাৰ 7 * 3 কিমান হ'ব আপোনাৰ 21 প্লাস 8 কিমান হ'ব আপোনাৰ 29 গতিকে আপোনাৰ 29 এটা 29 হ'ব ঠিক আছে গতিকে অলৰেডি যি সকলে 29 কৈছে তেওঁলোকৰ আনসাৰটো কাৰেক্ট হৈছে ঠিক আছে আৰু নেক্সটটো চাব নেক্সটটো দিয়া আছে এটা which number will replace the question mark কি হ'ব ইয়াৰ আনসাৰটো এটা মই আপোনালোকক 1 মিনিট টাইম দিম কি হ'ব যি সকলে চাই আছে প্লিজ এবাৰ লাইক কৰি দিবা এন্ড শেয়াৰ কৰি দিবা টাইম আপ হল ঠিক আছে এটা চাব যে ইয়াতে দিয়া আছে ন এটা কিমান দিয়া আছে 9 দিয়া আছে 9 এটা 9 দিয়া আছে 8 দিয়া আছে 7 দিয়া আছে 6 দিয়া আছে আৰু এটা 230 দিয়া আছে গতিকে মই এইকেইটা যদি গোটেইকেইটাকে যদি মাল্টিপল কৰো বহুত ডাঙৰ হৈ যাব সংখ্যাটো কিন্তু এটা মই কাম কৰি চাব পাৰো কি কৰিব পাৰো ইয়াতে 9 স্কয়াৰ 8 স্কয়াৰ 7 স্কয়াৰ 6 স্কয়াৰ কৰি গোটেইকেইটা প্লাস কৰিব পাৰো তে 9 ক স্কয়াৰ কৰিলে কিমান হ'ব 81 হ'ব প্লাস কিমান হ'ব 8 ক স্কয়াৰ কৰিলে 64 হ'ব প্লাস 7 ক স্কয়াৰ কৰিলে কিমান হ'ব 49 হ'ব আৰু 6 ক স্কয়াৰ কৰিলে কিমান হ'ব 36 হ'ব এই গোটেইকেইটা যদি মই প্লাস কৰো কিমান ল'ব আপোনাৰ 230 ওলাব আপোনালোকে কৰি চাব 230 ওলাব ঠিক আছে সেম আপোনাৰ ইয়াতে মই 6 ক যদি স্কয়াৰ কৰো কিমান হ'ব 36 হ'ব 7 ক স্কয়াৰ কৰিলে কিমান হ'ব 49 হ'ব আৰু 3 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 9 হ'ব 4 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 16 হ'ব এই গোটেইকেইটা যদি মই প্লাস কৰো কিমান হ'ব আপোনাৰ 110 হ'ব গতিকে ইয়াতে 110 ওলাইছে সেম ইয়াতে কিমান হ'ব 9 ক যদি মই স্কয়াৰ কৰো কিমান হ'ব আপোনাৰ 81 হ'ব ইয়াতে আৰু 6 ক স্কয়াৰ কৰিলে কিমান হ'ব 36 হ'ব আৰু 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 হ'ব আৰু 4 ক স্কয়াৰ কৰিলে কিমান হ'ব আপোনাৰ 16 হ'ব এই গোটেইকেইটা যদি এড কৰো কিমান হ'ব 6 5 11 11 1 আপোনাৰ 15 11 1 12 12 6 কিমান হ'ব আপোনাৰ 18 হয় না 12 6 18 8 উকলিব 1 হয় না 2 1 3 3 6 8 6 14 1 15 মানে 158 হ'ব গতিকে আনসাৰটো হ'ব 158 গতিকে 158 ইজ দা কারেক্ট আনসার গতিকে ইয়াতে আপোনাৰ 158 হ'ব ঠিক আছে আৰু নেক্সটটো চাব নেক্সট যথেষ্ট এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আহি থাকে বাৰে বাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে ঠিক আছে কি হ'ব এটো ইয়াৰ আনসাৰটো জনাব কি হ'ব এটা দিয়া আছে which number will replace the question mark 4 3 8 5 11 12 9 10 and 4 মই আপোনালোকক মাল্টিপল ট্ৰিক্স শিকাইছিলো চাগে হয় না মাল্টিপল ট্ৰিক্সৰ দ্বাৰা আপোনালোকে এটো উলিয়াব পাৰে
হয় ন যেনে আপোনাৰ 25 ক যদি মই স্কয়াৰ কৰো 25 ক যদি মই স্কয়াৰ কৰো সৰি 25 ক যদি স্কয়াৰ কৰো কিমান হ'ব আপোনাৰ 625 35 ক যদি মই স্কয়াৰ কৰো কিমান হ'ব আপোনাৰ 35 ক স্কয়াৰ কৰিলে কিমান হ'ব 1225 হয় ন এইবিলাক যে পাইছো মই কেনেকৈ পাইছো ডাইৰেক্ট মুখতে যে কৰিব পাৰিছো ইয়াত এটা ট্ৰিক্স আছে যেনে আপোনাৰ এটা 25 দিয়া আছে ন 25 স্কয়াৰ দিয়া আছে গতিকে 2 পিছৰ সংখ্যাটো কি হয় আপোনাৰ 2 পিছৰ সংখ্যাটো আপোনাৰ 3 হয় এই 2 3 কিমান হ'ব আপোনাৰ 6 5ক স্কয়াৰ কৰিলে আপোনাৰ 25 হ'ব গতিকে আপোনালোকে এইটো স্কয়াৰ টেক্স যি সকলে নাজানে এবাৰ চাই ল'ব আৰু এটো অনলি আপোনাৰ কি হয় শেষত যদি 5 ডিজিট থাকে তেতিয়া আপোনাৰ এটো ট্ৰিক্স এপ্লাই হয় ঠিক আছে আৰু যদি শেষত 5 নাথাকে তেতিয়া আপোনালোকৰ কি ট্ৰিক্স এপ্লাই হ'ব আপোনালোকে কমেন্টত জনাব মই আপোনালোকক কৰাই দিম ঠিক আছে ইয়াৰ কোৱেশ্চনটো চাব ইয়াতে দিয়া আছে 4385 হয় না এটা কথা এনেকৈ ডাইৰেক্ট কৰিবই পাৰে এটো সব ডাইৰেক্ট আপোনালোকে যদি ভালকে চাইছে কম পাইছে 4 * 3 কিমান হ'ব 4 * 3 কিমান হ'ব আপোনাৰ সৰি 4 + 3 কিমান হ'ব আপোনাৰ 7 7ক যদি মই স্কয়াৰ কৰো কিমান হ'ব আপোনাৰ 49 পাম সেম মই 8 + 5 কিমান হ'ব আপোনাৰ 13 হ'ব মই যদি 13ক যদি স্কয়াৰ কৰো কিমান পাম 169 পাম 12 + 11 যদি কৰো মই কিমান পাম আপোনাৰ 23 পাম হয় না কিমান পাম 23 আৰু 23 যদি মই স্কয়াৰ কৰো কিমান পাম 529 আকৌ 10 + 9 হয় না 10 + 9 যদি কৰো কিমান হ'ব আপোনাৰ 19 স্কয়াৰ আৰু 19ক যদি মই যদি কৰো ইয়াৰ আনসাৰটো কিমান হ'ব আপোনাৰ 19ক কৰিলে কিমান হ'ব 361 মানে আপোনাৰ কিমান হ'ব ইয়াৰ আনসাৰ 361 যদি 19ক স্কয়াৰ কৰো কিমান হ'ব আপোনাৰ 361 গতিকে 361 ইজ দা কারেক্ট আনসার ঠিক আছে হ'ব এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব আৰু নেক্সটটো চাব ইয়াতে দিয়া আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিশেষকৈ এপিএসসি ত খোদা যায় ঠিক আছে যোৱাবাৰ আহিছিল এনেকুৱা ধৰণৰ কোৱেশ্চন which number will replace the question mark 9559 174417 168 question mark and 8 দিয়া আছে ইয়াতে কি হ'ব 9559 174417 168 question mark and 8 এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহিব ঠিক আছে মন কৰিব কি হ'ব ইয়াৰ আনসাৰটো মই অপচনো দি দিছো বা এটো অপচন এ দিছো আপোনাৰ 4 অপচন বি দিছো আপোনাৰ 12 অপচন সি দিছো আপোনাৰ 16 অপচন ডি দিছো আপোনাৰ 18 অপচনো দি দিছো মই আপোনালোকক কি হ'ব ইয়াৰ আনসাৰটো যি সকলে কৰিছে এবাৰ জনাবা ঠিক আছে কিমানটা পাইলে কমেন্টত জনাবলৈ নাপাহৰিবা ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 9 ইনটু কিমান হ'ব মই যদি কৰি চাও 9 টো কেনেকৈ আহিব আপোনালোকে ডাইৰেক্ট এটা কথা মন কৰিব পাৰে যে এটো শুন এনেকৈ কৰিলে আপোনাৰ কাট খাই গৈ আছে হয় ন 9 ইনটু কিমান হ'ব আপোনাৰ 9 ইনটু 5 ডিভাইডেড বাই কিমান হ'ব 5 যদি কৰো 5 এ 5 এ ক্যান্সেল কৰিলে আপোনাৰ এটো 9 ওলাই আছে এটা 9 হয় ন সেম যদি মই কৰো যে আপোনাৰ 9 সেম যদি কৰো কিমান হ'ব আপোনাৰ 17 ইনটু কিমান হ'ব আপোনাৰ 4 ডিভাইডেড বাই কিমান হ'ব 4 4 এ 4 এ ক্যান্সেল কৰিলে মই ইয়াতে আপোনাৰ 17 পাই আছো ন এটা মই 17 পাই আছো সেম যদি মই কৰো 16 ইনটু কিমান হ'ব আপোনাৰ 16 ইনটু কিমান হ'ব আপোনাৰ x হয় না 16 ইনটু x ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 8 হ'ব হয় না ইকুৱেল টু কিমান হ'ব আপোনাৰ 8 হ'ব গতিকে আপোনাৰ এটা 16x মই যদি ক্ৰস মাল্টিপল কৰো এটা আপোনাৰ কিমান হ'ব 64 হ'ব হয় না এটা আপোনাৰ x ইকুৱেল টু কিমান হ'ব আপোনাৰ 64 বাই কিমান হ'ব আপোনাৰ 16 হ'ব এটো যদি মই ক্যান্সেল কৰো কিমান হ'ব আপোনাৰ 4 হ'ব গতিকে x ইকুৱেল টু কিমান হ'ব আপোনাৰ 4 হ'ব 4 ইজ দা কারেক্ট আনসার এটা আপোনাৰ আনসাৰটো 4 হ'ব আৰু যি সকলে এটো আনসাৰ পাৰিছে প্লিজ এবাৰ কমেন্টত আপোনালোকে জনাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাব এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব এবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ হয় এটো আহিছে আগতে ঠিক আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় নেক্সটটো চাব ইয়াৰ আনসাৰটো জনাব এবাৰ কি হ'ব অপচনটো দি দিছো মই অপচন 8 দিছো আপোনাৰ অপচন 8 দিছো 7 অপচন বি দিছো 8 অপচন সি দিছো -1 অপচন ডি দিছো -3 ঠিক আছে কি হ'ব আনসাৰটো জনাব
নাম্বাৰ কিটা ধৰিব নোৱাৰিব পাৰে মই লিখি দিছো এটো 8 হ'ব এটো 28 হ'ব এটো 4 হ'ব এটো 5 হ'ব এটো 3 হ'ব ঠিক আছে এটো 12 হ'ব এটো 12 হ'ব আৰু এটো 9 হ'ব এটো 8 হ'ব আৰু এটো 7 হ'ব এটো 5 হ'ব এটো 21 হ'ব এটো 6 হ'ব এটো কোৱেশ্চন মাৰ্ক এটো আপোনাৰ 3 হ'ব কি হ'ব বাই দ্য ওয়ে মই কৰি দিও বাৰু এটো মই জেনেকে নহক আনসাৰটো উলিয়াব লাগে যোগ বিয়োগ পূৰণ হৰণ কৰি হয় ন এটা 28 কেনেকে উলিয়াম এতিয়া এটা 4 5 20 8 3 গুণ 24 নহব ন এনেকে মাল্টিপল কৰিলে নহব এটো মাল্টিপল কৰি সকচোন 8 * 5 কিমান 8 5 গুণ কিমান আছে 40 40 ৰ পৰা যদি মই 3 4 গুণ 12 কৰো কিমান হ'ব আপোনাৰ 28 ইয়াতে ওলাব সাকে ইয়াতে 28 হ'ব ইয়াতে হয় ন সেম যদি কও মই 12 * 7 কিমান হ'ব 12 * 7 কিমান হ'ব আপোনাৰ 84 হ'ব নেকি 8 বাৰ 84 হয় ন তারপর নেক্সট আনডাউন কিমান হ'ব 72 72 এটো যদি মই মাইনাস কৰো কিমান হ'ব ওলাব 12 ওলাব ইয়াতে এটো আনসারটো ওলাইছে অলরেডি হয় ন এইকিটা ওলাইছে যেটা বাকি কিটা একে হ'ব এটা কিমান হ'ব 5 * 3 কিমান হ'ব 5 3 গুণ কিমান হ'ব আপোনাৰ 15 হ'ব হয় ন 15 হ'ব 15 মাইনাস কিমান হ'ব 6 * x 6x হ'ব ইকুয়াল টু কিমান হ'ব আপোনাৰ 21 হ'ব হয় ন গতিকে এটো চাব যে এটা -6x আছে ন গতিকে 21 এফালে গলে কিমান হ'ব আপোনাৰ মাইনাস কিমান যাব আপোনাৰ এটো মাইনাস হৈ যাব -15 হৈ যাব গতিকে আপোনাৰ -6x ইকুয়াল টু 21 বা 15 গলে কিমান থাকিব আপোনাৰ 6 থাকিব হয় ন গতিকে x ইকুয়াল টু কিমান হ'ব 6 বাই কিমান হ'ব আপোনাৰ 6 হ'ব গতিকে এটা মাইনাস আছিল x মাইনাস আছিল না 6 6 এটো 1 হৈ যাব গতিকে এটা -x তো হ'ব নহয় ন -x ইয়াত আছে গতিকে x ইকুয়াল টু কিমান হ'ব আপোনাৰ মাইনাস কৰিলে এটা -1 হৈ যাব গতিকে আনসাৰটো হ'ব আপোনাৰ -1 অপচনত আছিল গতিকে c ইজ দা কারেক্ট आंसर গতিকে আপোনাৰ -1 ইজ দা কারেক্ট आंसर আৰু ভিডিওটো ইমানে আছিল যি সকলে চাইছে প্লিজ লাইক কৰিব আপোনালোকৰ যিমানবোৰ ফ্ৰেন্ড আছে সকলোকে শেয়াৰ কৰিব আৰু আপোনালোকৰ কি টপিকৰ ওপৰত আনিব লাগিব প্লিজ এবাৰ কমেন্টত জনাব আৰু মই অলৰেডি আপোনালোকক কেবেটাও মই ভিডিও আপলোড কৰিছো সি সেটৰ কাৰণে আৰু যি সকলে চাই আছে প্লিজ এবাৰ কমেন্টত জনাবা থ্যাংক ইউ